নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন এই উইকটোত কেনেকৈ ট্ৰেড কৰিলে মাৰ্কেটে আৰু নতুন আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ। নেক্সট উইকৰ কাৰণে আমি যদি এনালাইচিছ কৰোঁ কেনেকৈ কৰিম, নিফটিত আমি সবিশেষ চাৰ্টত গৈ পেলাই চাম। চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ। চ' এইখন দেখিছে আপোনালোকে নিফটি 15 মিনিটৰ চাৰ্ট। তো এইখন 15 মিনিটৰ চাৰ্ট আৰু এইখিনিত কি হৈছিলে আৰু মই এইটো উইকত কি ট্ৰেড কৰিলোঁ তাৰ বিষয়ে আমি সবিশেষ কথা পাতিম। চ' তাৰ আগতে মই পেইনডাল উলিয়াই লওঁ। মানে কি হয়, আপুনি গোটেই সপ্তাহটোত কেনেকৈ ট্ৰেড কৰিছে তাতকৈও ইম্পৰ্টেণ্ট আপোনাৰ ট্ৰেডখিনি লজিক কি আছিলে আৰু ট্ৰেডটো কেলৈ লৈছিলে সেই বিষয়ে যদি আপোনালোকে অৱগত নহয়, এনেই ৰেণ্ডমলি আপোনালোকে যদি ট্ৰেড কৰিছে সেইটো আপোনালোকৰ ভুল হয়। আৰু যদি আপোনালোকে কিবা প্লেনৰ মতে ট্ৰেড কৰিছে তেতিয়াহ'লেহে আপুনি সঠিক পথত গৈ পেলাই আপুনি ছাকচেছফুল হ'ব পাৰিব। ট্ৰেডিঙত এনেকুৱা নহয় আপুনি উইদাউট প্লেন আপুনি যদি ট্ৰেড কৰে এদিন দুদিন প্ৰফিট হ'ব পাৰে, সেইটো বেলেগ কথা। বাট ৰেগুলাৰ প্ৰফিট আৰু কনচিষ্টেঞ্চিটো মেইনটেইন কৰিবৰ কাৰণে আপুনি লজিক আৰু ৰিস্ক মেনেজমেণ্ট, চাইক'লজি এই গোটেইকেইটা বস্তু কাম কৰে। ডিচিপ্লিনটো মেইনলি কাম কৰে। চাওক এইখন নিফটি 50 চাৰ্ট। এই নিফটি 50 চাৰ্টখনত এটাই মই ট্ৰেড লৈছোঁ এইটো সপ্তাহত। এই এটা ট্ৰেডতে মোৰ গোটেই সপ্তাহটোৰ মোৰ টাৰ্গেট মই পাই গৈছোঁ। চ' এই যোনটো ট্ৰেড লৈছিলোঁ, এই এনালাইচিছটো কি কৰিছিলোঁ তাৰ বিষয়ে গোটেই ডিটেইলছ ভিডিঅ' এটা এটাকৈ ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে গৈ পেলাই নিজে চাব পাৰিব। চ' এতিয়ালৈকে যদি চোৱা নাই আপোনালোকে এই ভিডিঅ'কেইটা চাই ল'ব, তেতিয়া গম পাব যে মই কি লজিক লৈ পেলাই কেনেকৈ মই এই লেভেলছখিনি পাইছিলোঁ আৰু এই লজিকটো কি লজিক আছিলে যোনটো কাৰণে মই BTST হোল্ড কৰিছিলোঁ। আৰু BTST হোল্ড কৰি পেলাই চব এইটো এটা ফল। যোনদিনাখন এক্সপায়াৰী আছিলে, মান্থলি এক্সপায়াৰী আছিলে, সেইদিনাখন কিন্তু মোক টাৰ্গেট নিদিলে। বাট মোৰ কনভিকশ্যনটো কি আছিলে? মোৰ কনভিকশ্যনটো আছিলে যে মই এইটো টাৰ্গেট ডাঙৰ টাৰ্গেট এচিভ কৰিবলৈ হ'লে মই এইটো হোল্ড কৰিব লাগিব। প্লাছ মই BTST ট্ৰেড লৈছিলোঁ যোনটো নেক্সট উইকৰ যোনটো প্ৰিমিয়াম আছিলে সেই প্ৰিমিয়ামটো মই BTST হিচাপে লৈছিলোঁ। চ' টাৰ্গেটটো ইয়ালৈকে দিলে, ইয়ালৈকে মোৰ টাৰ্গেট আছিলে 22,222। এইটো মোৰ টাৰ্গেট আছিলে, বাট তাতকৈ অকণমান ওপৰত মই টাৰ্গেটটো বুক কৰিছোঁ, দেখিছে আপোনালোকে। চ' এইটোৱেই জাষ্ট এটা মোৰ ছিংগল ট্ৰেড আছিলে। যদি এই ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, কিহৰ কাৰণে এই ট্ৰেডটো লৈছোঁ, লজিকটো কি আছিলে, যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাই ল'ব। চ' এতিয়া আমি কি কৰিব পাৰোঁ, আমি যদি উইকলি চাৰ্টলৈ যাওঁ, চাওক আমি যদি উইকলি চাৰ্ট যদি চাবলৈ যাওঁ, আমি উইকলি টাইম ফ্ৰেমটো চিলেক্ট কৰি ল'ম, বা মান্থলিও যদি চাব যাওঁ, যিহেতু এতিয়া মান্থটো নতুন মান্থ ষ্টাৰ্ট হৈ গৈছে, তো আমি মান্থলি চাৰ্টলৈও আমি যাব পাৰোঁ। তো এইখন দেখিছে মাৰ্কেট বহুত বিয়েৰিছ হয়। এডাল চাওক, মই মাৰ্কেটত যেতিয়া মাৰ্কেট ইয়াতে আছিলে, যেতিয়া মাৰ্কেট এই 0.618 মই যোনটো কথা কৈছিলোঁ, 0.618 যেতিয়া ব্ৰেকডাউন কৰিছিলে এইখিনিত মাৰ্কেটে, এই মান্থটোৰ আৰম্ভণিতে মই কৈছিলোঁ যে তললৈ যোৱাৰ সম্ভাৱনা আছে। যোনকেইটা লেভেল আঁকিছিলোঁ, এইটো এটা লেভেল, লাষ্ট লেভেল এইটো আছে। 0.618 যেতিয়া ক্ৰছ কৰি দিলে মাৰ্কেটে, তেতিয়া মই কৈছিলোঁ যে 1 লেভেলটোলৈকে যোৱাৰ সম্ভাৱনা আছে, মানে 21,274লৈকে যোৱাৰ সম্ভাৱনা আছে। অলৰেডি মাৰ্কেটে কি কৰিলে, হাফ ৱে গুচি আহিলে। আপুনি যদি এতিয়া চাব যায়, মই এই লেভেলছখিনি মই আঁতৰাই দিব পাৰোঁ। মই গোটেই লেভেলছখিনি মই আঁতৰাই দিছোঁ, কাৰণ যিহেতু নতুনকৈ চাৰ্টখন আকৌ আমি ড্ৰ কৰোঁ তেতিয়া ভালো হ'ব গোটেই সপ্তাহটোৰ কাৰণে। তো চাওক, মই 5 টুলডাল ইউজ কৰোঁ সদায়। 5 টুলডাল মই মান্থটোৰ কাৰণে লৈ ল'লোঁ, তলৰ পৰা ওপৰলৈ মই লগাই দিলোঁ, দেখিছে তলৰ পৰা ওপৰলৈ লগাই দিলোঁ। আৰু আমাৰ যোনটো গল্ডেন ৰেচিঅ' লেভেল আছিলে, গল্ডেন ৰেচিঅ' লেভেলটো আমি এটা জোনত থৈ দিব পাৰোঁ। এইটো আছিলে গল্ডেন ৰেচিঅ' লেভেল। ইয়াৰ ওপৰত যেতিয়ালৈকে মাৰ্কেট নাযায়, এই লেভেলটো ওপৰত যেতিয়ালৈকে মাৰ্কেট নাযায় তেতিয়ালৈকে আমি বুলিছ বুলি ভাবিব নোৱাৰোঁ। তো মই আগৰ ভিডিঅ'কেইটাতো কৈছোঁ, যেতিয়ালৈকে আমাৰ মাৰ্কেটে এই লেভেলটো ক্ৰছ নকৰে, এই লেভেলটো ক্ৰছ নকৰালৈকে আমি মাৰ্কেটত বুলিছ মমেণ্টাম এটা ওপৰ ছাইডে নাপাওঁ, বা নতুন হাই মাৰ্কেটে লগাব নোৱাৰে। অলমষ্ট যদি আমি চাবলৈ যাওঁ কিমান পইণ্ট ফল হ'ল, যদি আমি চাব যাওঁ, আমি স্কেলডাল চিলেক্ট কৰিম, এডাল দেখিছে স্কেল, একদম হাইৰ পৰা যদি চাব যাওঁ, মাৰ্কেট হাইৰ পৰা যদি চাব যাওঁ, অলমষ্ট 4,132 পইণ্ট এতিয়ালৈকে মাৰ্কেটত ফল হ'ল। চ' ইন দ্য লং ৰান এইটো একোৱেই নহয়, দেখিছে আপোনালোকে মাৰ্কেট যদি আপুনি অল টাইম হাইৰ পৰা ইমানকণহে জাষ্ট গিৰিছে, কিন্তু শ্বৰ্ট টাৰ্মৰ কাৰণে কি হয়, শ্বৰ্ট টাৰ্মৰ কাৰণে 4,000 পইণ্ট ইজ বহুত, মানে 4,000 মোৰ দেন 4,000 পইণ্ট মাৰ্কেটত ফল আহিছে।
চ' 15% অলৰেডি ফল হৈ আছে মাৰ্কেটত দেখিছে চ' চবৰে যোনে যোনে ইনভেষ্টমেণ্ট কৰিছিলে তেওঁলোকে মোৰ মতেতো হোল্ড কৰাটো ভাল কাৰণ মই নকওঁ ইয়াতে আপোনালোকক মই কোনো টিপছ দিয়া নাই জাষ্ট এডুকেশ্যনেল পাৰ্পজৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে জাষ্ট ইয়াত মই কোনো বাই বা চেল আপোনালোকক মই এইটো টিপছ দিয়া নাই জাষ্ট মই এইটো কথা কওঁ যে যোনে মাৰ্কেটত টপত গৈ পেলাই কিনিছে তেওঁলোকে লছ দেখিছে এতিয়া মাৰ্কেটত লছ দেখিব আৰু যোনে ৱেইট কৰিছে প্ৰপাৰ পুলবেকৰ কাৰণে ৱেইট কৰিছে মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ কাৰণে সদায় কি কৰিব লাগে এনেকুৱা পুলবেকবিলাকত মাৰ্কেটত ইনভেষ্ট কৰিব লাগে চ' এইটো এটা ডাঙৰ পুলবেক হৈছে নে ক্ৰেছ হৈছে সেইটো আপোনালোকে মোৰ দেন যদি 50% আহিছে এইটো এটা ক্ৰেছ হয় মাৰ্কেট ক্ৰেছ হৈছে দেখিছে চ' এই মাৰ্কেট ক্ৰেছটো হয়তো আৰু তললৈ যোৱাৰ সম্ভাৱনা আছে ক'ত ছাপোৰ্ট ল'ব পাৰে নেক্সট ছাপোৰ্টটো আমাৰ যদি মান্থলি চাৰ্টত চাবলৈ যাওঁ নেক্সট ছাপোৰ্টটো আমাৰ ইয়াত আছে যোনডাল আমাৰ ইলেকশ্যনৰ কেণ্ডেল বনাইছিলে ইলেকশ্যনৰ ৰিজাল্ট কেণ্ডেল যোনডাল বনাইছিলে সেই কেণ্ডেলডালৰ ল'টোত আমাৰ নেক্সট ছাপোৰ্টটো আছে যোনটোৰ যদি আমি চাবলৈ যাওঁ 21,280লৈকে হয়তো মাৰ্কেট ফল হোৱাৰ সম্ভাৱনা আছে যিহেতু 0.618 আমাৰ ফিব ৰেচিঅ'ৰ মতে যদি 0.618 যদি ক্ৰছ কৰে ইয়াতে ছাষ্টেইন কৰে এইটো মান্থ ছাষ্টেইন কৰিলে তো আৰু এডাল কেণ্ডেল হয়তো ইয়াৰ তললৈকে আহিব পাৰে আৰু যদি এটা লেভেল আমি বিচাৰিব বিচাৰোঁ তেতিয়া আমি চাওক ইয়াৰ মাজৰ লেভেলটো আমি উলিয়াই থৈ দিব পাৰোঁ তো মাজৰ লেভেলটো যদি আমি উলিয়াই থৈ দিব বিচাৰোঁ এইটো এটা মাজৰ লেভেল হয় এইটো যদি ডটেড লাইনেৰে যদি দি দিওঁ এইটো এটা মাজৰ লেভেল আমি পাই যাম চ' এহেঁত দুটাৰ মাজৰ লেভেলটো এইটো এটা মাজৰ লেভেল হয় এই দুটা লেভেলৰ 0.618 আৰু 1ৰ মাজত যোনটো এটা লেভেল আছে এইটো এটা লেভেল হয় এইটো এটা লেভেল এহেঁত দুটাৰ মাজৰ লেভেল হয় চ' মাৰ্কেটত কি হ'ব মাৰ্কেটত এই লেভেলছখিনিতে মাৰ্কেটে কাম কৰিব দেখিছে আপোনালোকে এইখন হৈ গ'ল মান্থলি চাৰ্ট আমি যদি যাওঁ চ' মান্থলি চাৰ্টত আপোনালোকে কি বুজিলে যে ওপৰত টপলৈকে গ'ল টপৰ পৰা আহি পেলাই মাৰ্কেটত এটা ক্ৰেছ হৈছে আৰু EMAৰ তলত মাৰ্কেট অলৰেডি আহি গ'ল EMAৰ তলত আহিলে মানে কি তো ইয়াতে বিয়েৰিছনেছ শ্ব' কৰি আছে মাৰ্কেটত হয়তো আৰু এডাল কেণ্ডেল 1লৈকে আহিব পাৰে চ' সেইটো এটা প্ৰিডিকশ্যন এনালাইচিছ হয় হয়তো ইয়াৰ পৰা ছাপোৰ্ট লৈ পেলাই ওপৰৰ ফালেও গুচি যাব পাৰে সেইটো কোনেও ক'ব নোৱাৰে জাষ্ট মই প্ৰিডিকশ্যন কৰিছোঁ মোৰ যোনটো এনালাইচিছ হয় মোৰ মতে মই প্ৰিডিকশ্যন কৰিছোঁ চ' উইকলি এনালাইচিছ যদি আমি চাব যাওঁ উইকলি চাওক এইটোতো হৈ গ'ল মান্থলি যদি আমি আঁতৰাই দিব বিচাৰোঁ আঁতৰাই দিব পাৰোঁ উইকলি যদি চাওঁ প্ৰত্যেকডাল কেণ্ডেল এটা এটা উইকৰ হয় দেখিছে চ' ইয়াতে পুলবেকবিলাক কোনবিলাক আছিলে এইটো তললৈ আহিলে ওপৰ ফালে গ'ল এইটো এটা পুলবেক আকৌ তললৈ আহিলে আকৌ ওপৰ ফালে গ'ল সৰু পুলবেক আকৌ তললৈ আহিলে ওপৰ ফালে গ'ল এইটো এটা লাষ্ট পুলবেক আছিলে দেখিছে তাৰপিছত মাৰ্কেট ফল হৈ আহি আছে বা আৰু তললৈ যাব পাৰে চ' ইয়াতে হয়তো ছাপোৰ্ট লৈ আকৌ অকণমান দূৰ গৈ এনেকৈও ফল হ'ব পাৰে বা ডাইৰেক্টলিও ফল হ'ব পাৰে বাট মাৰ্কেটত এতিয়াও বিয়েৰিছনেছ আছে মাৰ্কেটত যদি আমি উইকলি চাৰ্টতো চাব যাওঁ তেতিয়াও মাৰ্কেটত বিয়েৰিছনেছ আছে চ' এতিয়া যদি আমি এই পুলবেকটোত যদি আমি ফিফ টুলডাল ইউজ কৰোঁ উইকলি চাৰ্টত যদি আমি গৈ পেলাই এই পুলবেকটোত যদি আমি অকণমান জুম কৰি দিছোঁ চাওক ইয়াতে যদি আকৌ ফিফ টুলডাল ইউজ কৰি পেলাই আমি যদি ওপৰ ফালে লৈ যাওঁ দেখিছে সেইটো এটা নতুন লেভেল আমি পাই যাম তো এইটো ওপৰতো যিহেতু এটা ৰেজিষ্টেঞ্চ লেভেলে হয় এই ৰেজিষ্টেঞ্চ লেভেলটো ওপৰত গ'লেহে আমি হয়তো বাই কাৰণে ভাবিম এই ৰেজিষ্টেঞ্চ লেভেলটোৰ ওপৰত গ'লে হয়তো আমি বাই কাৰণে ভাবিম এতিয়া বৰ্তমান মাৰ্কেটত বিয়েৰিছনেছ আছে বিয়েৰিছ ভিউ আছে চ' ডেটছ ৱাই আমি তলফালে ট্ৰেড কৰাটো বেছি ভাবিম চ' এইটো এটা লেভেল দেখিছে তলত এইটো এটা ছাপোৰ্ট আছে ওপৰফালে যিহেতু এই ছাপোৰ্টটো ব্ৰেকডাউন কৰি দিলে এই ছাপোৰ্টটো ব্ৰেকডাউন কৰি দিলে মাৰ্কেটে মাজৰ লেভেলটো ব্ৰেকডাউন কৰি দিলে দেখিছে ইয়াৰ পৰা ইয়ালৈকে যোনটো মাজৰ লেভেল হ'ব হয়তো তালৈকেও মাৰ্কেট আহিব পাৰে সেইটো কাৰণে কি কৰিম আমি এডাল স্কেল লৈ পেলাই আঁকি দিম তো স্কেল লৈ পেলাই আঁকি দিলোঁ এইটো এটা মাজৰ লেভেল হয় দেখিছে এই মাজৰ লেভেলটোত যদি মই ডটেড লাইনেৰে যদি আঁকি থওঁ চ' ইয়ালৈকে হয়তো মাৰ্কেট আহি পেলাই ৰিভাৰ্ছ ল'ব পাৰে নহ'লে বা আৰু ফল হ'ব পাৰে 2.618লৈকে আহিব পাৰে যিহেতু 1.618ৰ তলত ক্লজিং দিছে দেখিছে এই লেভেলটোৰ তলত মাৰ্কেটে ক্লজিং দিছে আৰু যদি অকণমান মিলাই পেলাই লওঁ হয়তো আৰু অকণমান আহিব তললৈ চ' সেইটো আপোনালোকে চাব চাই পেলাই ট্ৰেড কৰিব চ' এই লেভেলটো মানে আমাৰ কি হয় এই লেভেলটো আৰু ইয়ালৈকে আহিব এইটো কি হয় আপোনাৰ 21,666 21,666লৈকে হয়তো
মাৰ্কেট আহিব পাৰে এইটো 666 আপোনালোকে মিলাই ল'ব তো 6লৈকে আহি পেলাই মাৰ্কেটে কি কৰিব পাৰে মাৰ্কেটে ইয়ালৈকে নেক্সট উইকত যদি আহে ইয়ালৈকে যদি আহে ইয়ালৈকে যদি ইয়াতে ৰেজিষ্টেন্স লৈ পেলাই তললৈকে আহিলে ইয়াতে ছাপোৰ্ট লৈ পেলাই এই উইকটোত হয়তো ওপৰ ফালে ৰিভাৰ্চেল ট্ৰেড কৰিব পাৰে এইটো মই কেতিয়াও ক'ব নোৱাৰোঁ যে 100% ওপৰ ফালে ইয়াতে ছাপোৰ্ট লৈ পেলাই যাব বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ বা বেলেগেও কোনো এইটো ক'ব নোৱাৰে জাষ্ট ইয়াতে কি হ'ব চাওক ইয়াতে এটা বস্তু হ'ব পাৰে আপুনি জাষ্ট প্ৰিডিকশ্যন কৰিব পাৰে তলফালে গ'লে কিমানটো লেভেললৈকে হয়তো যাব পাৰে ইয়ালৈকেও যাব পাৰে ইয়াতে ছাপোৰ্ট লৈ পেলাই ওপৰ ফালে যাব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ যদি আমাৰ মাৰ্কেটত তলফালে যায় এইটো এটা ছাপোৰ্ট লেভেল হ'ব এইটো এটা ছাপোৰ্ট লেভেল হ'ব চ' এই দুটা ছাপোৰ্ট লেভেলত মাৰ্কেট ছাপোৰ্ট লৈ হয়তো ৰিভাৰ্চেল হ'ব পাৰে চ' সেইটো আমি সময়ে ক'ব আৰু সেইটো আমি যেতিয়া মাৰ্কেটত ট্ৰেড কৰি থাকিম তেতিয়াহে গম পাম চ' চাওক সেইদিনাখন মাৰ্কেটত যোনটো মই BTC ট্ৰেড লৈছিলোঁ ইয়াতে গেপ এৰি থৈ গুচি আহিছে মাৰ্কেটে ইয়াতে কি কৰিছে গেপ এৰি থৈ গুচি আহিছে এইটো আছিলে 1 লেভেল তো 1 লেভেলটোতো আমি কি কৰিব পাৰোঁ এডাল আঁকি থৈ দিব পাৰোঁ লাইন এডাল আঁকি থৈ দিব পাৰোঁ কাৰণ ওপৰ ফালে ইয়ালৈকে হয়তো মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে এডাল যদি আমি ৰেড কৰি থৈ দিওঁ তো এইটো যেতিয়া ক্ৰছ কৰি দিলে এইটো এটা গেপ আছে এইখিনিত মাজত দেখিছে চ' এই গেপটো ক্ৰছ কৰি পেলাই গেপ ডাউন যিহেতু খোল খাইছিলে আৰু তলফালে আহিলে মাৰ্কেট তলফালে আহি পেলাই এইটোত 1.618 লেভেলটো ক্ৰছ কৰি দিলে নেক্সট লেভেলটো 1.618 আৰু 2.618ৰ মাজৰ লেভেলটো হ'ব পাৰে নহ'লে বা 2.618লৈকে মাৰ্কেট আহি পেলাই ৰিভাৰ্চ কৰিব পাৰে চ' এইটো আমি গম পালোঁ আমি উইকলি যদি আমি চাবলৈ যাওঁ উইকলি এনালাইচিছত আমি কি গম পালোঁ যে মাৰ্কেট এতিয়াও বিয়েৰিছ হৈ আছে এনেকুৱা এটা লেভেলত আছে যদি ইয়াতে ছাপোৰ্ট লৈ হয়তো ডজি কেণ্ডেল বনাব পাৰি ইয়াতে ডজি কেণ্ডেলডাল বনাব পাৰে এইটো উইকত ইয়াতে ডজি কেণ্ডেলডাল বনালে ইয়াতে ছাপোৰ্ট লৈ আকৌ এটা ছাপোৰ্ট ল'লে ডজি কেণ্ডেল বনালে ডেট মিনছ মাৰ্কেটে যদি এইখিনিত ছাষ্টেইন কৰে এইখিনিতে ৱেইট কৰি পেলাই যদি গেপ আপ খোল খায় তাৰপিছত হয়তো মাৰ্কেট ওপৰলৈ যোৱা সম্ভাৱনা থাকিব চ' সেইটো আমি সময়ে ক'ব সেইটো এতিয়াই কৈ দিব নোৱাৰোঁ মই বা কোনেও ক'ব নোৱাৰে চ' এতিয়া যদি আমি যাওঁ আমি কিহলৈ যাম ডেইলি চাৰ্টলৈ যাম ডেইলি চাৰ্টত যদি চাওঁ এখন চাওক এখন হৈ গ'ল ডেইলি চাৰ্ট এখন চাৰ্টত তেনেকেই থাকক এই লেভেলছকেইটাও যদি আঁকি থওঁ বুলি ভাবে 3.618 এইটোও যদি আঁকি থওঁ বুলি ভাবে আঁকি থ'ব পাৰে বা এহেঁত দুটাৰ মাজৰ লেভেলটোও যদি বোলে আঁকি থওঁ বুলি ভাবে আঁকি থ'ব পাৰে বাট ইমানখিনি নাআঁকিলেও কোনো কথা নাই থৈ দিছোঁ মই লেভেলছ হিচাপে কাৰণ ইমান এটা উইকতে ইমান তললৈ গুচি আহিব নোৱাৰে যিহেতু চাওক 3 দিন ছাইডৱেজ হ'ল 3 দিন ছাইডৱেজ মাৰ্কেট এই 3 দিন ছাইডৱেজ হ'ল এদিনতে মই কৈছিলোঁ ডাঙৰ মুভমেণ্ট এটা আহিব পাৰে যোনটো ডাঙৰ মুভমেণ্ট আমাৰ ট্ৰেণ্ডিং হ'ব বুলি কৈছিলোঁ আৰু মই এই চাৰ্টখন 22 চনৰ চাৰ্টৰ লগত একেই বুলি কৈছিলোঁ আপুনি যদি চোৱা নাই এতিয়ালৈকে বেক টেষ্টিং কৰি পেলাই আপোনালোকে বেক টেষ্টিং কৰি পেলাই চাব 22 চনৰ 13 জুন আছিলে মেবি 13-14 তেনেকৈ একেই মানডে আছিলে খুব সম্ভৱ মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে আছিলে থাৰ্ছডে দিনাখন ট্ৰেণ্ডিং তাতো হৈছিলে ইয়াতো ট্ৰেণ্ডিং হৈছে বাট ফ্ৰাইডে দিনাখন হ'ল থাৰ্ছডে দিনাখন আমাৰ ট্ৰেণ্ডিং নহ'ল দেখিছে যোনদিনাখন আমাৰ মান্থলি এক্সপাইৰী আছিলে EMA ৰ তলত আছে দেখিছে EMA ৰ তলত চ' আমি কি ভাবিব পাৰোঁ আমি যদি ইয়াতে যদি 200 EMA ডালো লগাই থওঁ তো 200 EMA ডাল লগাই থোৱা আছে চ' চাওক 200 EMA ডাল এডাল ব্লেক কালাৰডাল যোনডাল দেখিছে এডাল 200 EMA যেতিয়ালৈকে এই 200 EMA ৰ ওপৰত নাযায় মাৰ্কেট ওপৰ ফালে হয়তো আপোনালোকে ট্ৰেড কৰিব পাৰে কম কোৱান্টিটিত ট্ৰেড কৰিব কাৰণ যেতিয়ালৈকে এই 200 EMA ডালৰ ওপৰত মাৰ্কেট ক্লজিং নিদিয়ে তেতিয়ালৈকে মাৰ্কেট বুলিছ হোৱাটো অসম্ভৱ চ' আমি লং টাৰ্মৰ কাৰণে যেতিয়া চাওঁ এই 200 EMA ডাল ইউজ কৰোঁ নহ'লে বা আমি এই দুডাল EMA ইউজ কৰোঁ 9 আৰু 15 চ' ডেইলি চাৰ্টতো দেখিছে কণ্টিনিউৱাছলি ফল হৈ পেলাই অকণমান ইয়াতে ষ্টপ হ'ল এই লেভেলটোত ষ্টপ হ'ল এইটো যিহেতু 1 লেভেল আছিলে ইয়াতে ষ্টপ হ'ল গেপ ডাউন খুলিলে ইয়াতে ৰেঞ্জ বাউণ্ড নিচিনাকৈ মাৰ্কেট 3 দিন থাকিলে গেপ ডাউন খুলি পেলাই আকৌ তললৈ আহিলে চ' আল্টিমেটলি ইয়াতে কি দিনত কৰে মাৰ্কেটত এতিয়াও চেলাৰ্ছ এক্টিভ হৈ আছে মাৰ্কেটত বিয়েৰিছনেছ এতিয়াও আছে তো বুলছ কেতিয়া আহিব আমি সেইটো সময়তহে গম পাম এইবিলাক হৈছে ছাপোৰ্ট জোন এইটো এটা ছাপোৰ্ট জোন এই ছাপোৰ্ট জোনত হয়তো মাৰ্কেট ছাপোৰ্ট লৈ পেলাই ওপৰ ফালেও যাব পাৰে
তো মোৰ আগৰ ট্ৰেডটো যদি আপোনালোকে চাইছে তেতিয়া গম পাব একজেক্টলি 22,222তে ছাপৰ্ট লৈছে কেনেকৈ ছাপৰ্ট লৈছে অনলি এণ্ড অনলি আমি এই 5 টুলডালৰ সহায়তহে সেই বস্তুটো গম পাইছোঁ চ' এইটো আছিলে ডেইলি চাৰ্টত আমি যিহেতু ট্ৰেড কৰিম কিহত 5 মিনিট টু 15 মিনিট আমি এতিয়া প্ৰথমতে উলিয়াই ল'ম 15 মিনিটৰ চাৰ্ট এখন হৈছে 15 মিনিটৰ চাৰ্ট দেখিছে এখন হৈ গ'ল 15 মিনিটৰ চাৰ্ট ইয়াতে যদি আপোনালোকে চাই এইটো চাওক তো মই মিলাই দিছোঁ ওপৰফালে ইয়াতে যদি যাওঁ ইয়াতে মিলাই দিছোঁ মানে কি হয় যেতিয়া ডাঙৰ টাইম ফ্ৰেমত আকো তেতিয়া কিছুমান সৰু সৰু গেপ থাকি যায় তো এইটো এটা লেভেল হয় য'ত মাৰ্কেটে ছাপোৰ্ট লৈছে দেখিছে এইটো এটা প্ৰাইজেকশ্যন হিচাপেও লেভেল হয় এইটো এটা লেভেল হয় ইয়াৰ তলত যদি মাৰ্কেট যায় ইয়াতে যদি খোল খায় ইয়াৰ তলত যদি মাৰ্কেট যায় আৰু তললে ফল হোৱাৰ সম্ভাৱনা আছে ইয়ালৈকে অহা সম্ভাৱনা আছে দেখিছে যোনটো আমাৰ 21,670 লৈকে হয়তো মাৰ্কেট এই উইকটোত আহিব পাৰে এদিনতে হয়তো নাহিব পাৰে এদিনতে হয়তো সাইডৱেজ হৈ থাকি যাব পাৰে বা কি হ'ব পাৰে নাজানো হয়তো এই উইকটোত নেক্সট উইকটোত যোনটো অহা উইকটোত হয়তো ইয়াৰ তললে আহিব পাৰে মাৰ্কেট চ' সেইটো চাই চিটি ট্ৰেড কৰিব মই কেতিয়াও আপোনালোকক এইটো নকওঁ যে মই যোনটো আপোনালোকক এনালাইচিছ কৰি দিছোঁ এটোৱেই যে অকল আপোনালোকক প্ৰফিট দিব হেনো তেনেকুৱা কোনো কথা নাই এনালাইচিছটো আপোনালোকৰো নিজৰো হ'ব পাৰে বা বেলেগৰো হ'ব পাৰে এনালাইচিছটো একো ডাঙৰ কথা নহয় সবতছে ডাঙৰ কথা হৈছে মাইণ্ডছেট আৰু সাইকোলজি আপুনি যেতিয়া ট্ৰেডটো লৈছে আপুনি কিমান কোৱান্টিটিত ট্ৰেডটো লৈছে সেইটো বহুত ইম্পৰ্টেণ্ট আৰু ট্ৰেডটো লৈ থাকোঁতে আপোনালোকৰ সাইকোলজিটো কি আছিলে সেইটো সবতছে ডাঙৰ কথা যদি আপোনালোকে এতিয়ালৈকে এই যোনটো ট্ৰেড লৈছিলোঁ মই আগৰ ট্ৰেডটো সেই ট্ৰেডটোৰ বিষয়ে আপোনালোকে চোৱা নাই তেতিয়া আপোনালোকে সেই ভিডিঅ'টো গৈ পেলাই চাই ল'ব তেতিয়া আপোনালোকে বহুতখিনি বস্তু বুজি পাব যে মই BTST কৰোঁ কেতিয়া কৰোঁ আৰু এক্সপায়াৰি দিনাখন মান্থলি এক্সপায়াৰি দিনাখন মই কেনেকৈ ট্ৰেড কৰোঁ তাৰ বিষয়েও বহুতখিনি ভিডিঅ' বনাই থোৱা আছে আপোনালোকে চাই ল'ব চ' আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে কমেণ্ট বা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কথা কৈ থওঁ এইখিনিতে যদি গেপ আপ খোল খায় মাৰ্কেটত যদি সাপোজ এই লেভেলটোৰ ওপৰত গেপ আপ খোল খালে চাওক 15 মিনিটতো এডাল ৰেজিষ্টেঞ্চ নিচিনাই কাম কৰিব তাৰ ওপৰেঞ্চি মাৰ্কেটত এই গেপটো আছে দেখিছে এই গেপটো আছে এই গেপটো মাৰ্কেটত এটা ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব চ' এই গেপটো ফিল আপ কৰিবলৈ মাৰ্কেটে হয়তো ওপৰফালে যাবও পাৰে তাৰপিছত আকৌ ফল হ'ব পাৰে এইটোও হ'ব পাৰে সেইটো আমি যেতিয়া মাৰ্কেট য'ত অপেনিং হ'ব তেতিয়া আমি ডিচাইড কৰিব পাৰিম চ' মাৰ্কেটৰ কাৰণে এইটো এটা কি হয় যদি ইয়াৰ পৰা যদি আমি ইয়ালৈকে আনি দিওঁ এইটো এটা কি হ'ব চাওক সাপোজ মই যদি ইয়াৰ পৰা ইয়ালৈ যদি আমি ড্ৰ কৰি দিওঁ এইটো চাওক 0.3 0.5 0.6 এই তিনিটা লেভেল মাৰ্কেটত এতিয়াও এক্টিভ হৈ আছে ইয়াতে কি আছে এইবিলাক লেভেলত সেলাৰ্স ডমিনেট হৈ আছে দ্যাটছ ওয়াই আমি এতিয়া বৰ্তমান এতিয়া মাৰ্কেট বিয়াৰিছ হৈ আছে চ' যেতিয়ালৈকে মাৰ্কেটত বুলছ আকৌ এক্টিভ নহয় তেতিয়ালৈকে আমি ওপৰ সাইডে খুব কম কোৱান্টিটিত কৰিম যদিও কৰোঁ মইতো প্ৰিফাৰ কৰিম যে তলফালে ট্ৰেড কৰাটো ওপৰফালে এতিয়া আপোনালোকে ভাল ট্ৰেড পটককৈ নাপায় দুদিনমান যাব দিয়ক যোনদিন ধৰি লওক মাৰ্কেটে গেপ আপ খোল খাই পেলাই সাষ্টেইন হৈ পেলাই ওপৰফালে গ'ল নেক্সট দিনাখন দেখিছে আকৌ গেপ আপ খোল খালে সদায় বুলিছ মাৰ্কেটত কি হয় গেপ আপ খোল খাই ওপৰফালে যায় আপোনালোকক সেই চান্সটো নিদিয়ে চ' যেনেকৈ গেপ ডাউন খোল খাই পেলাই আপোনালোকক তলফালে আহিলে দেখিছে আৰু এটা ট্ৰেণ্ডিং নিচিনাকৈ ডে ৰাখিলে ঠিক তেনেকৈ বুলিছ মাৰ্কেটতো ওপৰফালে গ'লে গেপ আপ খুলি মাৰ্কেট ওপৰলৈ যায় চ' তলফালে যেতিয়া ফল হয় মাৰ্কেট সদায় ফাষ্ট হয় আৰু ওপৰফালে যেতিয়া যায় মাৰ্কেট বহুত শ্ল' হয় চ' এতিয়ালৈকে আমি গম নাপাওঁ যে বটম কোনটো হ'ব কিমানলৈকে আৰু ক্ৰেছ কৰিব মাৰ্কেট জাষ্ট আমি এটা বস্তু প্ৰিডিকশ্যন কৰিব পাৰোঁ যে ছাপোৰ্ট লেভেল এইকেইটা এটা ছাপোৰ্ট লেভেল এইটো এটা ছাপোৰ্ট লেভেল হয়তো মাৰ্কেটে ইয়ালৈকে আহি পেলাই এই উইকটোত ইয়াতে ছাপোৰ্ট লৈ পেলাই মাৰ্কেটে যদি ৰেঞ্জ বাউণ্ড নিচিনাকৈ ছাপোৰ্ট লৈ পেলাই ইয়াতে ৰেঞ্জ এটা ৰেঞ্জটো বনাই পেলাই এইটো উইকত হয়তো সেইটো ব্ৰেকআউট কৰি পেলাই ওপৰফালে যাবও পাৰে চ' চাই চিটি ট্ৰেড কৰিব চ' যদি ভিডিঅ'টো চাই ভাল পালে সঁচাকৈ শেষলৈকে একচুৱেলি ভিডিঅ'টো চালেহে আপোনালোকে বস্তুখিনি বুজি পায় চ' যোনে শেষলৈকে চাইছে তেওঁলোকে এটা হ'লেও লাইক কৰিব বুলি আশা কৰিলোঁ তো আজিলৈ এইটোৱে ভিডিঅ' আছিলে ধন্যবাদ